নমস্কাৰ। বৰপেটা জিলাৰ বৰ্তমান পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত 107 নম্বৰ এই ৰাধাকুছি প্ৰাথমিক বিদ্যালয়ত আমি উপস্থিত আছোঁ। এই 107 নম্বৰ ৰাধাকুছি প্ৰাথমিক বিদ্যালয়ে স্থাপিত হৈছিল 1913 চনত আৰু ইতিমধ্যে এই বিদ্যালয়খনে 113 বছৰ সম্পূৰ্ণ কৰিছে। এই বিদ্যালয়খনৰ 113 বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ কাৰণে এই ৰাধাকুছি অঞ্চলৰ বৃহত্তৰ ৰাধাকুছি অঞ্চলৰ মানুহে লগ হৈ ইয়াত 113 বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ প্ৰয়াস কৰিছিল আৰু এই উদ্দেশ্যে আজি ইয়াত এখন সাধাৰণ সভা আয়োজন কৰা হৈছিল আৰু এই সাধাৰণ সভাত আমি বৰপেটাৰ পৰাও আহি এই অঞ্চলৰ ৰাইজৰ লগত সমবেত হৈ আমাৰ এই জন্ম জয়ন্তী উদযাপন কেনেধৰণে কৰিব পাৰি এই সম্পৰ্কত বিভিন্ন আলোচনা আমি আগবঢ়াওঁ, আলোচনা কৰোঁ আৰু আমি শেষত 113 বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি আমি বিভিন্ন আলোচনা বিলোচনাৰ মাজেৰে বিভিন্ন দিহা পৰামৰ্শৰ মাজেৰে এখন উদযাপন সমিতি গঠন কৰোঁ। এই আছিল আমাৰ ৰাধাকুছি অঞ্চলৰ ইতিহাস প্ৰসিদ্ধ 107 নম্বৰ ৰাধাকুছি প্ৰাথমিক বিদ্যালয়ৰ 113 বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ আজি প্ৰাৰম্ভিক পৰ্যায়ৰ এইটো কাৰ্যসূচী। আজি মিটিঙত আমিও উপস্থিত আছিলোঁ আৰু এই মিটিঙত এনেকুৱা এটা অনুভৱ হৈছে যে আমাৰ অঞ্চলৰ মুৰব্বী বাহিৰৰ আৰু বৰপেটাৰ পৰা বিভিন্ন ঠাইৰ পৰা জানা বহুত মানুহ আহি একেলগ হৈছিল। আমি আলোচনা কৰিলোঁ। আজি মিটিঙৰ পৰা এটা সাহস আহিছে যে সকলোৱে সহযোগিতা কামনা কৰি আমি এই কাম আৰম্ভ কৰিম আৰু যাতে আৰু সকলোৱে ভৱিষ্যতত সহায় সহযোগ কৰে এইখিনি আমাৰ কামনা। ধন্যবাদ। আজি 107 নম্বৰ ৰাধাকুছি প্ৰাথমিক বিদ্যালয়ৰ 71 বছৰীয়া জয়ন্তী উৎসৱৰ কাৰণে সাধাৰণ সভা, কমিটি গঠন ইত্যাদি বিভিন্ন পৰ্যায়ত আলোচনা হৈ গ'ল আৰু এই আলোচনা মৰ্মে আমি এই বিভিন্ন কমিটিৰ দ্বাৰাই আমি সফলতা লাভ কৰিম বুলি আশা ৰাখিছোঁ। ইয়াৰ মাজতে মই এটা কথা কৈছোঁ কি যে এই 107 নম্বৰ ৰাধাকুছি LP স্কুলৰ ময়ো এজন প্ৰাক্তন ছাত্ৰ। 1966 চনত মই কমানৰ পৰা আৰম্ভ কৰি এই স্কুলৰ পৰা শেষত মই বৃত্তি পৰীক্ষা দি মই হাইস্কুলত যাই লেখাপঢ়াত ব্যস্ত বা লেখাপঢ়া জীৱন আৰম্ভ কৰোঁ। গতিকে আপোনালোকক জনালোঁ মই এই স্কুলৰে অৱসৰপ্ৰাপ্ত এজন ছাত্ৰ আছিলোঁ। এতিয়া মোৰ জীৱনৰ বাকীখিনি সময় পাৰ কৰি এই স্কুলৰ 113 বছৰীয়া জয়ন্তীত উদযাপন কৰিবলৈ যি অংশগ্ৰহণ কৰিব পাৰিছোঁ তাৰ কাৰণে নিজকে ধন্যবাদ মানিছোঁ আৰু মুৰব্বীসকলৰ লগত মিলি এই কাম যাতে সমাধা কৰিব পাৰোঁ, লগতে ডেকা যুৱক ভাই বন্ধু ছাত্ৰ ছাত্ৰী তেওঁলোকেও যাতে সহায় সহযোগিতা কৰি আমাৰ এই অঞ্চলৰ আমাৰ দেউতা আটা ইত্যাদি বা বিভিন্ন মুৰব্বীৰ যাতে এই মান সন্মান বজাই ৰাখিব পাৰে, আমাৰ এই অঞ্চলৰ সকলো মানুহৰ যাতে শিক্ষাৰ প্ৰতি আগবাঢ়ি যায়, শিক্ষাৰ প্ৰতি শ্ৰদ্ধা ৰাখে আৰু এই স্কুলৰ মান সন্মান বচাই ৰাখিব পাৰে তাৰ কাৰণে মই সকলোকে চেষ্টা কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু সুচাৰুৰূপে যাতে এই 113 বছৰীয়া জন্ম জয়ন্তী আমি পালন কৰি যাব পাৰোঁ, আমাৰ মানে এই অঞ্চলৰ নাম থাকে তাৰ কাৰণে আমি সকলোকে সহায় সহযোগিতা কৰিবলৈ আৰু লগতে জড়িত থাকিবলৈ আহ্বান জনালোঁ। এই আমাৰ সভাপতি হিচাপে আছে আমাৰ গাঁৱৰে সুপৰিচিত সুনামধন্য মহামান্য মাননীয় মতিয়াৰ ৰহমান চাহাব BEEU আৰু সম্পাদক হিচাপত আছে 107 নম্বৰ ৰাধাকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় মীৰাল কুমাৰ পাঠক আৰু কোষাধ্যক্ষ হিচাপে আছে আমাৰ গাঁৱৰে জ্যেষ্ঠ মুৰব্বী খোৰাপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাননীয় সুলতান খান চাহাব। এইখিনি হ'ল আমাৰ মূল কমিটি আৰু য'ত যিব লাগে ইত্যাদি আমি লৈ ল'ম। আপোনালোকে দিহা পৰামৰ্শ আমি চলিম বুলি আশা ৰাখিছোঁ। গতিকে 107 নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ আগন্তুক 113 বছৰীয়া যিটো আমি জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ বিচাৰিছোঁ ইয়াৰ দীৰ্ঘায়ু কামনা কৰি আপোনালোকৰ ওচৰত দোৱা মাগি শ্ৰদ্ধেয় দাইজ আমাৰ আজি 107 নম্বৰ ৰাধাকুছি প্ৰাথমিক বিদ্যালয়
113 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু উক্ত সভাত আজি ৰাইজে ৰাধাকুছি প্ৰাথমিক বিদ্যালয়ৰ 113 বছৰীয়া জন্ম জয়ন্তী উদযাপন সমিতিখন গঠন কৰে। তাৰ লগতে এখন সৰ্বাংগ সুন্দৰ এই তথ্য সন্মিলিত প্ৰতিষ্ঠালগ্নৰ প্ৰতিষ্ঠাপকসকলৰ স্মৃতি সোঁৱৰণ কৰি তেওঁলোকৰ অৱদানৰ বিষয়ে উল্লেখ কৰি এই বিদ্যালয়ৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে এখন আলোচনী বা স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে মনস্থ কৰে আৰু সেই হেতুকে এখন সম্পাদনা সমিতি আলোচনী সম্পাদনা সমিতি গঠন কৰে আৰু সেই সম্পাদনা সমিতিৰ মোক সভাপতি হিচাপে নিৰ্বাচন কৰে আৰু সম্পাদক হিচাপে আমাৰ খৰুৱাপাৰা হাইস্কুলৰ সহকাৰী শিক্ষক ডক্টৰ আবুল হুছেইন চাহাবক নিৰ্বাচিত কৰে। গতিকে মই আশা ৰাখিছোঁ যে আপোনালোকৰ ৰাইজৰ সহায় সহযোগত আৰু লেখক লেখিকাসকলৰ পৰা মূল্যৱান লেখনি আমি আনি এই আলোচনীখন আমি নিশ্চয় প্ৰকাশ কৰি উলিয়াম, প্ৰস্তুত কৰিম। ইয়াৰ বাবে আপোনালোকে যিসকল লেখা মেলাৰ লগত জড়িত আমি বিভিন্ন মানুহৰ ওচৰলৈ যাম, তেওঁলোকক আবেদন জনাম আৰু তথ্যগধুৰ মূল্যৱান লেখনিসমূহ আমি আবেদন কৰিম আৰু আশা কৰোঁ আপোনালোকে সকলোৱে সময়মতে আমি সময় দিম আৰু সেই সময়মতে আপোনালোকে লেখনিসমূহ জমা দিব আৰু আমি এখন এই সৰ্বাংগ সুন্দৰ স্মৃতি গ্ৰন্থ আমি ৰাইজক দিব পাৰিম। এইখিনি আমি ৰাধাকুছি পুৰণা টাকচাৰটো নাকে গাঁৱত 113 বছৰীয়া 107 নম্বৰ প্ৰাইমেৰী বিদ্যালয় জন্ম উৎসৱ আমি পালন কৰিবলৈ ওলাইছোঁ আৰু এই সম্পৰ্কে আমাৰ বিভিন্ন ধৰণৰ সভা সমিতি হৈ গৈছে, কমিটি গঠন কৰা হৈছে আৰু আজিও আমি এই সম্পৰ্কে বহুতো কমিটি গঠন কৰিছোঁ বা উপদেশ পৰামৰ্শ লৈছোঁ আৰু এই হিচাপে আমাৰ এই বিদ্যালয়ৰ পৰা বহুতো শিক্ষক নাইবা ছাত্ৰ ছাত্ৰীসকলে ওলাই গৈছে শিক্ষা অৰ্জন কৰি। তেওঁলোকক আমি হয়তো চিনি পোৱা নাই, কিন্তু তেওঁলোকক এই পবিত্ৰ অনুষ্ঠানত সহায় সহযোগিতা কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তাৰ লগতে কেৱল এইখিনি নহয়, গোটেই অসমবাসীৰ মানুহসকলৰ বা শিক্ষাবিদসকলৰ সাহিত্যিকসকলৰ মই সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে তেওঁলোকে আমাৰ এই অনুষ্ঠান পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সহায় আগবঢ়ায় ও পৰামৰ্শ আগবঢ়ায়। এইখিনি মোৰ ক'বলগীয়া। আসসালামু আলাইকুম, নমস্কাৰ। জয় জয়তে আপোনালোকৰ আশীৰ্বাদত আমি জনাবলৈ পাই অতি সুখী হৈছোঁ যে বৰপেটাতকৈ অতি নাতি দূৰত ভেল্লাৰ 2 কিলোমিটাৰ উত্তৰত এখন ৰাধাকুছি গাঁও আছে, যিখন গাঁৱত আজিৰ পৰা 113 বছৰ আগতে এই গাঁৱৰ মুৰব্বীসকলে ব্ৰিটিছৰ দিনত চিন্তা চৰ্চা কৰিব পাৰিছিল যে এইখন গাঁৱত এখন বিদ্যালয়ৰ প্ৰয়োজন হৈছে। সেই হেতুকে সেই মহান ব্যক্তিসকলৰ নাম আমি সোঁৱৰিছোঁ। তেখেতসকলৰ নাম মনত আহিলে আজিও কান্দি উঠে মনটো, হৃদয় কান্দে। যেনেকুৱা পিঞ্জিৰ খা নন্দু খা, এনেকুৱা ধৰণৰ ব্যক্তিসকলে বা তেখেতৰ দেউতাসকলে এইখন অনুষ্ঠান পাতিছিল। মই জনামতে শুনিছোঁ যে আমাৰ বাউসী বাণীকান্ত কাকতি যিটো মহাবিদ্যালয় যাৰ নামত প্ৰতিষ্ঠাপক হৈছে বাণীকান্ত কাকতি মহোদয়ৰ দেউতাক মহোদয় আমাৰ এইখন স্কুললৈ আহিছিল। এনেকুৱা খোজকাঢ়ি বিষ্ণুপুৰী দি আহি এই লুংগি পিন্ধি গামছা পিন্ধি আহি এইখন স্কুলৰ বাঁহ খেৰ বেগ ইত্যাদি তেওঁলোকৰ যোগান ধৰি আমাৰ এইখন 107 নম্বৰ ৰাধাকুছি প্ৰাথমিক বিদ্যালয় 1913 চনৰ 9 মাৰ্চত অৱস্থিত কৰি থৈ গৈছিল। আজি সেইসকল ব্যক্তিলৈ আমাৰ শ্ৰদ্ধাঞ্জলি বা তেখেতসকলে আমি সোঁৱৰিছোঁ আৰু সেই এটা উপলক্ষ কৰি আজি আমি বৃহত্তৰ ৰাধাকুছি আঞ্চলিক সমাজে ৰাইজে মিলি 1, 2, 3, 4খন সভা আমি ইয়াৰ আগতে অনুষ্ঠিত কৰিছিলোঁ। সেইখিনি সভাত আমি যিখিনি হয়তো অলপ আগবাঢ়ি আহি আজি 20, 10,
2025 দিনৰ 9 বজাত যিখন সভা অনুষ্ঠিত হৈছে এই সভাখন বিৰাট অন্তত 2000 মানুহৰ সমাৱেশ হৈছে। এইখন সভাত আমাৰ বৰপেটাৰ পৰা প্ৰেছ ক্লাব, আমাৰ হয়তো ৰাইনু ক্লাব, আমাৰ কয়াকুছি ক্লাবৰ পৰা বিভিন্ন সংগঠনৰ পৰা বিভিন্ন শিক্ষাবিদ, বিভিন্ন ধৰণৰ বয়স্ক মুৰব্বীসকলে আমাৰ বিষ্ণুপুৰৰ পৰা এইসকল আহিছে। আহি আমাৰ লগত ওতঃপ্ৰোত জড়িত হৈ আমালোকক যিখিনি দিহা পৰামৰ্শ সেই মহান ব্যক্তিসকলে আগবঢ়াইছে, তেখেতসকললৈ আমাৰ এই আঞ্চলিক ৰাইজৰ তৰফৰ পৰা তেওঁলোকক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এইখন কমিটি আমি যে 113 বছৰ জন্ম জয়ন্তী আমি পালিম, সেইটো আমি খাটাংকৈ আজি আমি সিদ্ধান্ত উপনীত হ'ব পাৰিছোঁ। আৰু সেয়েহে সমূহ অসমবাসী ৰাইজ তথা আঞ্চলিক বৰপেটা জিলাৰ সমূহ শিক্ষা প্ৰতিষ্ঠানৰ সহায় সহযোগ দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। সম্পৰ্কে এটা কমিটি গঠন কৰিছোঁ। মেগাজিনৰ সম্পাদক হিচাপে আমাৰ ভেল্লা হাইস্কুলৰ সুপৰিচিত সুনামধন্য অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় আমাৰ মুজিবুৰ ৰহমান ছাৰ এখেত উপস্থিত আছে। এখেত হ'ল আমাৰ সভাপতি ডাঙৰীয়া। আৰু আমাৰ কয়াকুছি আঞ্চলিক আমাৰ খোৰাপাৰা হাইস্কুলৰ আমাৰ বিষয় শিক্ষক মাননীয় আবুল হুছেইন ডাঙৰীয়া, তেখেতক সম্পাদক হিচাপে আমি হয়তো কমিটিত তেখেতৰ নাম আমি সন্নিৱিষ্ট কৰিছোঁ। আৰু এখেতসকলৰ এই কমিটিটো আমাৰ ৰাইজে সুকলমে সুপৰিচিত ৰূপে মানি লৈছে, হাস্যভোৰেৰে আমি আদৰি লৈছোঁ। গতিকে সমূহ ৰাইজ, অসমবাসী ৰাইজসকল, আপোনালোকে আমাৰ এই 107 নম্বৰ ৰাধাকুছি প্ৰাথমিক বিদ্যালয়ৰ কাৰণে আপোনালোকৰ ওচৰত আমি দোৱা ভিক্ষা মাগিছোঁ। আৰ্থিক সহায় সহযোগ দিহা পৰামৰ্শ আগবঢ়াব বুলি আমি কামনা কৰিছোঁ।